নমস্কাৰ আমাৰ এছএছচি যদি 2024 ৰিজাল্ট যেহেতু আউট হৈছে সকলোৱে নিজৰ নিজৰ নামবিলাক পিডিএফত চালে কিন্তু আৰু এটা গুড নিউজ মই জাষ্ট গম পালোঁ হয়তো বহুতে গম পাইছে নৰ্মেলাইজেশ্যন মাৰ্ক আমাৰ নৰ্মেলাইজেশ্যন মাৰ্কটো অলৰেডি আপলোড কৰিছে এইখন মোৰ বন্ধুৰ স্ক'ৰ কাৰ্ড হয় মই বৰ্তমান চাব পৰা নাই তাৰ ৰ স্ক'ৰ আছিল এইটো চাব পাৰে 94.75 নৰ্মেলাইজেশ্যন হয় 99.02 জেনেৰেল কেণ্ডিডেট মানে ইউআৰ মোৰ বন্ধুৱে হয় আৰু এই নৰ্মেলাইজেশ্যনটো আপলোড হৈছে সকলোৱে সেইটো গম পোৱা নাই সকলোৱে নিজৰ নাম চোৱাত ব্যস্ত আনকি মইহে ব্যস্ত আছিলোঁ গম পোৱা নাছিলোঁ তো সকলোৱে নিজৰ নৰ্মেলাইজেশ্যন মাৰ্কটো চাওক আৰু নৰ্মেলাইজেশ্যন মাৰ্কটো নতুন ৱেবছাইটটো নহয় পুৰাণ ৱেবছাইটটো এইটো চাব পাৰে ssc.nic.in পুৰাণ ৱেবছাইটটোত আগৰ ডিটেইলছ লগইন কৰি নৰ্মেলাইজেশ্যন মাৰ্কটো নিজৰ নিজৰ সকলোৱে চেক কৰিব পাৰে বাকী সকলোৰে কাৰ নাম আহিল কমেণ্টত জনাব বাকী ফিজিকেল সকলোৱে ভালকৈ ৰাখক এছএছচিৰ ৰিজাল্ট ফাইনেলি আউট হ'ল দুপৰীয়া মই কৈছিলোঁ যে আজিও হ'ব পাৰে একমাহ পিছতো হ'ব পাৰে আৰু এছএছচিয়ে মোক কালি কৈ পঠাইছিল বাইদেউ দুজনী হাঁহি উঠিছে এতিয়া মোৰ ওপৰতে তো যাৰ নাম আহিছে তেওঁলোকক বহুত বহুত শুভেচ্ছা থাকিল যে তেওঁলোকে ফৌজি হোৱাৰ এটা ষ্টেপ আগবাঢ়িল আজিলৈ এইখিনিয়ে ধন্যবাদ জয় আই অসম।